বতৰৰ ফল বতৰত খাব লাগে। এতিয়া যিহেতু কঁঠালৰ দিন, সেইকাৰণে ঘৰলৈ আহিলোঁ। যিহেতু এই মুচিটো বনাই পেলাই খাই নগ'লে নহ'ব, গতিকে আজি ধুনীয়াকৈ বনাই মেলি খাই যাম। ইয়াৰ লগত অলপ মাংসও দিম ধুনীয়া টেষ্টিকৈ, তাৰপৰা লৈও যাম, খামো ধুনীয়াকৈ, হয় নাই প্ৰণামী? ৰ'বা কাটিব লাগিব, এইটো ধৰাচোন প্ৰণামী, ধুনীয়াকৈ প্ৰণামী খাবা নে নাখাবা? এইটো ধুনীয়া আঠা লাগিব দেই, এইটো ধৰি থাকা, এইটো আঠা লাগিব, ধৰা ভালকৈ ধৰা। এইটো হ'ব নে এইটো হ'ব? এইটো বেছি ডাঙৰ হ'ব। এইটো 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 এটা ল'ম, দুটা। তাৰপৰা ইজোপাৰ পৰা এটা ছিঙি পেলাই ধুনীয়াকৈ হৈ গ'লে। ইমান লাগি আছে, আম দেখাই দিয়ে ওপৰত। বতৰৰ ফল বতৰত খাব লাগে। এতিয়া যিহেতু কঁঠালৰ দিন, সেইকাৰণে ঘৰলৈ আহিলোঁ। যিহেতু এই মুচিটো বনাই পেলাই খাই নগ'লে নহ'ব, গতিকে আজি ধুনীয়াকৈ বনাই মেলি খাই যাম। ইয়াৰ লগত অলপ মাংসও দিম ধুনীয়া টেষ্টিকৈ, তাৰপৰা লৈও যাম, খামো ধুনীয়াকৈ, হয় নাই প্ৰণামী? ৰ'বা কাটিব লাগিব, এইটো ধৰাচোন প্ৰণামী, ধুনীয়াকৈ প্ৰণামী খাবা নে নাখাবা? এইটো ধুনীয়া আঠা লাগিব দেই, এইটো ধৰি থাকা, এইটো আঠা লাগিব, ধৰা ভালকৈ ধৰা। এইটো হ'ব নে এইটো হ'ব? এইটো বেছি ডাঙৰ হ'ব। এইটো 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 এটা ল'ম, দুটা। তাৰপৰা ইজোপাৰ পৰা এটা ছিঙি পেলাই ধুনীয়াকৈ হৈ গ'লে। ইমান লাগি আছে, আম দেখাই দিয়ে ওপৰত।